আমাৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোকে প্ৰতিভা সন্ধানী পৰীক্ষাৰ বাবে পঢ়ি আছা। সো এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকক ইম্পৰ্টেণ্ট কেইটামান মেথছৰ কুৱেশ্যন লৈ আহিছোঁ আৰু তোমালোকে পৰীক্ষালৈকে আমি যিমান পাৰোঁ তোমালোকক হেল্প কৰিবৰ কাৰণে চেষ্টা কৰিম এছআৰ এডুকেশ্যন চেনেলৰ জৰিয়তে। আৰু ছাত্ৰ-ছাত্ৰীসকল মাজতে তোমালোক জনাব বিচাৰোঁ তোমালোকে যদি কোনো ছাত্ৰ-ছাত্ৰীয়ে ইবুক এখন ল'ব বিচাৰে এই পৰীক্ষাটোৰ বাবে য'ত 2 বছৰৰ কুৱেশ্যন পেপাৰ আছে 2-3 বছৰৰ কুৱেশ্যন পেপাৰ লগতে তোমালোকে সম্পূৰ্ণ কুৱেশ্যনৰ নোটছবিলাক তোমালোকে যিমানখিনি আহিব পৰা নোটছ সকলোখিনি চিলেবাছ ভিত্তিক প্ৰয়োগ কৰা গৈছে। তোমালোকে পেমেণ্ট কৰিব লাগিব মাত্ৰ 49 টকাত লগে লগে তোমালোকে ইবুকখন পাই যাবা। যিসকল ছাত্ৰ-ছাত্ৰী 8ত পঢ়ি আছে বা 9ত পঢ়ি আছে দুইটা ক্লাছৰে বেলেগ বেলেগ ইবুক প্ৰস্তুত কৰা আছে তোমালোকে ল'ব পাৰিবা। এই ক্লাছটো হৈছে ক্লাছ 8ৰ কাৰণে ইম্পৰ্টেণ্ট। যিখিনি ভিডিঅ' কৰিম ভিডিঅ' প্ৰস্তুত কৰিছোঁ মেথছৰ ক্ষেত্ৰত। ছাত্ৰ-ছাত্ৰী যিয়েই নহওক আৰু এটা টেক্সৰ ক্লাছো হৈ আছে বছৰেকীয়া পৰীক্ষালৈকে মাত্ৰ 100 টকা পেমেণ্ট কৰিলে মেথ, সায়েন্স, ছ'চিয়েল সায়েন্স আৰু ইংলিছ লাইভ ক্লাছৰ জৰিয়তে পঢ়োৱা হ'ব। গতিকে অতি কম মূল্যত দিছোঁ যাতে সকলো ছাত্ৰ-ছাত্ৰীয়ে ক্লাছত জইন হ'ব পাৰে। যিয়েই নহওক আমি আহিছোঁ পাঠটোলৈ মানে অংককেইটালৈকে। তাৰ আগতে তোমালোকে যদি জইন হ'ব বিচাৰা হোৱাটছএপত SMS কৰিবা তোমাৰ নাম ক্লাছ আৰু টেলেণ্ট চাৰ্চ এক্সামৰ ইবুকখন লাগে আৰু যদি কোনো টেক্সত জইন হোৱা টেক্সৰ বাবে জইন হ'ব লাগে বুলি এটা SMS কৰিলে হ'ল। যিয়ে নহওক আমি আহিছোঁ প্ৰশ্নখিনিলৈকে। প্ৰথমে যে যিবোৰ সংখ্যাক আৰ্হিত প্ৰকাশ কৰিব পাৰি সেইবোৰ সংখ্যাক কি বুলি কোৱা হয়? সেইবিলাক সংখ্যাক পৰিমেয় সংখ্যা বুলি কয়। যিবোৰ সংখ্যাক এইটো হ'ব যিবোৰ সংখ্যাক PQ আৰ্হিত প্ৰকাশ কৰিব পাৰি এইটো থাকিব PQ আৰ্হিত প্ৰকাশ কৰিব থাকিব বা AB বুলি থাকিব পাৰে হা। যিয়ে নহওক যিবোৰ সংখ্যাক P/Q আৰ্হিত প্ৰকাশ কৰিব পাৰি সেইবোৰ সংখ্যাকে কি বুলি কোৱা হয়? পৰিমেয় সংখ্যা বুলি কোৱা হয়। তবে কোনটো পৰিমেয় সংখ্যা? গতিকে চোৱা তোমালোকে কোনটো পৰিমেয় সংখ্যা নহয় গতিকে তোমালোকে 4টো হয় কাৰণ 4টোতে 1 আছে গতিকে P/Q আৰ্হিত প্ৰকাশ কৰিব পাৰি। বৈশিষ্ট্যলৈ এটা 1 লিখিব পাৰোঁ। √9 মানে কি হ'ব? √9 মানে 3 হয় জানা তোমালোকে 6টো নহ'ব গতিকে ডিটো হ'ব শুদ্ধ উত্তৰ। -1ৰ যোগাত্মক বিপৰীত কি হ'ব? +1 হ'ব। যোগাত্মক বিপৰীত প্ৰশ্ন আহে যোগাত্মক বিপৰীত মানে সদায় তাৰ ওলোটাটো মাইনাছ থাকিলে প্লাছ। -11/15ৰ যোগাত্মক বিপৰীত কি হ'ব? এই মাইনাছটো গুচাই দিলে হ'ল 11/50 হ'ব ইয়াৰ এনসাৰ। অৰ্থাৎ C2 হ'ব শুদ্ধ উত্তৰ। 1/-5ৰ গুণাত্মক বিপৰীত কি হ'ব? তেতিয়াহ'লে গুণাত্মক বিপৰীত বুলি ক'লে সংখ্যাটো 1টো ওপৰত যাব তলত যাব 5টো ওপৰত যাব গতিকে 5/1 যাক আমি অকল 5 লিখিব পাৰোঁ। এইটো হ'ব শুদ্ধ উত্তৰ। সৰি নহয় মাইনাছে থাকিব B2 হ'ব শুদ্ধ উত্তৰ। ইয়াত জাষ্ট সংখ্যাটো চেঞ্জ হৈ যায় ওপৰত থাকিলে তলত তলত থাকিলে ওপৰত। 1ৰ প্ৰতিক্ৰম কি? 1ৰ প্ৰতিক্ৰম সদায় 1 হয় গতিকে C2 হ'ব শুদ্ধ উত্তৰ। -2x আৰু into 5/7ৰ যদি এক মিনিট -2 into 5/7ৰ যোগাত্মক বিপৰীত কি হ'ব? প্ৰথমতে আমি কি কৰিব লাগিব 7 থাকিব 2 5 গুণ 10 থাকিব -10 থাকিব। গতিকে যোগাত্মক বিপৰীত বুলি কওঁতে এইটো কি হ'ব তোমালোকে গমে পাইছা এইটো তোমালোকৰ মাইনাছটো প্লাছ হ'ব গতিকে এইটো হ'ব শুদ্ধ উত্তৰ। 5 আৰু 6ৰ মাজত কিমানটা পৰিমেয় সংখ্যা আছে? অসংখ্য পৰিমেয় সংখ্যা আছে কাৰণ 5.1 5.2 তেনেকুৱাকে লিখিব পাৰোঁ। দুটা সংখ্যাৰ মাজত কিমানটা পৰিমেয় সংখ্যা আছে? দুটা সংখ্যাৰ মাজত অসংখ্য পৰিমেয় সংখ্যা আছে। সকলো অখণ্ড সংখ্যাই ডেশ সংখ্যা গতিকে সকলো পৰিমেয় সংখ্যাই অখণ্ড সংখ্যাই পৰিমেয় সংখ্যা। তলত কোনটো সংখ্যাত যোগাত্মক অভেদ সদায় 0? পৰিমেয় সংখ্যাৰ কোনটো গুণাত্মক অভেদ সদায় 1 হয়। 3x - 7 = 9 গতিকে তোমালোকে কি কৰিবা 3x থাকিল এফালে 9 থাকিল প্লাছ 7 থাকিব গতিকে 3x 9 7 কিমান হ'ব তোমালোকে জানে 9 7 হৈছে 16 গতিকে x মান কিমান হ'ব ৰবাচোন এক মিনিট। গতিকে ইয়াত প্ৰশ্নটো কি হৈছে সমীকৰণটো চলক ইয়াত প্ৰশ্ন মই সমাধান কৰি দিলোঁ কিন্তু আমাক কি সুধিছে গতিকে এইটো 3x - 7 সমীকৰণটো হৈছে এটা চলকযুক্ত ৰাশি মানে x যদি থাকে x এটা আছে যদি 28x + 4y থাকিলেহেঁতেন x আৰু y থাকিলে দুটা চলক হ'ব যদি x এটা আছে গতিকে এটা চলকযুক্ত সমীকৰণ। 5x + 28y - 7 = 9 সমীকৰণটো হৈছে গতিকে কিমান হ'ব 5 ইয়াত দুটা চলক হ'ব কাৰণ দুটা আছে দুটা x আৰু y আছে।
তলত দিয়া সমীকৰণবোৰৰ ভিতৰত এটা চলক একঘাতৰ সমীকৰণ হৈছে গতিকে তোমালোকে চোৱা ইয়াত দেখা পাইছে x আছে গতিকে x চলকটো একঘাতৰ সমীকৰণ এজৰ পূৰ্ব কোণৰ এটা কোণ আনটো কোণতকৈ 200 বেছি সকলো কোণৰ মাপ কিমান হ'ব ইয়াৰে কৰি চালে তোমালোকে 35 ডিগ্ৰী পাবা ছাত্ৰছাত্ৰীসকল বাকিখিনি আমি নেক্সট ক্লাছত জনাই দিম ধুনীয়াকৈ তোমালোকক পঢ়াই দিম গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ইবুকখন যদি লাগে তোমালোকে লৈ ল'ব পাৰিবা ঠিক আছে বাই